আজি অসম দিৱস ৰাজ্যজুৰি পালন কৰি আছে অসম দিৱস আৰু এই মুহূৰ্তত মই আছো বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ অঞ্চলত আৰু চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত আজি অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত অসম দিৱস আয়োজন কৰা হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছো যে স্বৰ্গদেউ চাওলুং চুকাফাৰ যি মৈদামস্থলী সেই মৈদামস্থলীত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ অৰবিন্দ ৰাজখোৱাকে ধৰি এইসকল ব্যক্তিয়ে চাওলুং চুকাফা মৈদাম স্থলীত তৰ্পণ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰি আছে বন্তি প্ৰজ্বলন কৰিছে চাওলুং চুকাফাক সুঁৱৰি বন্তি প্ৰজ্বলন কৰিছে যিসমূহ ৰীতি নিয়ম থাকে যিসমূহ বিধিগত নিয়ম নীতি থাকে নিয়ম নীতিৰ মাজেৰে বৰ অসমৰ ভেটি গ্ৰহোতা চাওলুং চুকাফাক তেওঁলোকে আজি স্মৰণ কৰি এই ধৰণে শ্ৰদ্ধা আচলতে জ্ঞাপন কৰিছে মহান অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ অন্যতম যি ৰূপকাৰ চাওলুং চুকাফাক তেওঁলোকে এই ধৰণে শ্ৰদ্ধা নিবেদন কৰিছে আমি দেখুৱাইছো নেতৃত্ব বহন কৰিছে ধৰ্মেশ্বৰ সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ প্ৰাক্তন আলফা সভাপতি অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত এই ধৰণে তেওঁলোকে পূৰ্বপুৰুষকে আৰাধনা কৰিছে বা বৰ অসমৰ ভেটি গ্ৰহোতা চাওলুং চুকাফাক তেওঁলোকে এই পবিত্ৰ মজিয়াত পবিত্ৰ স্থানত তেওঁলোকে আৰাধনা কৰিছে আমি পোনে পোনে সেই পৰিৱেশ আমি দেখুৱাবলৈ লৈছো Kruptang pulin putau Kruptang boykop pulin putau rao Kruptang pulin putau dam pulin putau ki pulin আমি কৈ আছো যে আজি অসম দিৱস ৰাজ্যজুৰি পালন কৰা হৈছে অসম দিৱস আৰু শিৱসাগৰৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউতো আজি সাংস্কৃতিক অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত আয়োজন কৰা হৈছে চুকাফা দিৱস য'ত বিভিন্ন জাতীয় দল সংগঠন স্থানীয় বহুকেইটা বেচৰকাৰী চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে সহযোগিতা আগবঢ়াইছে আৰু এনেকৈ আজি যি অসমীয়া জাতি গঢ়োতা মহান অসমীয়া জাতি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাক স্মৰণ কৰা হৈছে আৰু কৈছো যে যিগৰাকী চাওলুং চুকাফাই বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰিছিল 7 ৰাজ মাৰি 1 ৰাজ প্ৰতিষ্ঠা কৰিছিল আৰু অসমীয়া যি বৃহত্তৰ অসমীয়া জাতি সেই জাতি গঠন প্ৰক্ৰিয়াৰ অন্যতম যি গুৰি ধৰোতা বা যাক আচলতে মহান অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ খনিকৰ বুলি ক'ব পাৰি চাওলুং চুকাফাৰ এই আমি যিডোখৰ ঠাইৰ পৰা আজি বাতৰি সম্প্ৰচাৰ কৰিছো এইডোখৰ ঠাইতে চাওলুং চুকাফাক সমাধিস্থ কৰা হৈছিল অৰ্থাৎ পবিত্ৰ মৈদাম অৱস্থিত হৈ আছে ইয়াত স্বৰ্গদেউ চাওলুং চুকাফাৰ আৰু এই পবিত্ৰ মছজিদে আজি পৰম্পৰাগত আহোম ৰীতি নীতিৰে স্বৰ্গদেউ চাওলুং চুকাফাক সোঁৱৰণ কৰা হৈছে শ্ৰদ্ধা নিবেদন কৰা হৈছে সমান্তৰালভাৱে আমি কৈ আছো যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত আয়োজন কৰা হৈছে যি অসম দিৱস সেই অসম দিৱস আয়োজন কৰা হৈছে লগতে আমি কৈ আছো যে বিভিন্ন ইয়াত দল সংগঠনৰ সহযোগিতাত কৰি থকা হৈছে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যিসমূহ চৰাইদেউ জিলা প্ৰশাসন স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতি বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ মৈদাম উন্নয়ন আৰু সংৰক্ষণ সমিতি সদৌ আহিম ছাত্ৰ সন্থা চুকাফা আঞ্চলিক সমিতি চুকাফা চকলিয়াল যুৱ সমাজ আদি কৰি বিভিন্ন স্থানীয় বহুকেইটা সৰু বৰ অনুষ্ঠানৰ সহযোগিতাত এই ধৰণে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে অসম দিৱস আৰু অসম দিৱসৰ প্ৰথমটো কাৰ্যসূচী হিচাপে য'ত অংশগ্ৰহণ কৰিছে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আলফাৰ প্ৰাক্তন সভাপতি প্ৰতিষ্ঠাপক সমিতিৰ অৰবিন্দ ৰাজখোৱাকে প্ৰমুখ কৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে পৰম্পৰাগত পূজা অৰ্চনাত আৰু এই ধৰণে আনুষ্ঠানিকভাৱে প্ৰথমটো কাৰ্যসূচী আজি পালন কৰা হৈছে প্ৰথমতে কি হৈ গ'ল আৰু কেনেকুৱা ধৰণৰ আজি কাৰ্যসূচী আছে হয় প্ৰত্যেক বছৰৰ দৰে এইবছৰো আমাৰ চাওলুং চুকাফাৰ যি প্ৰতিমূৰ্তি মৈদামস্থলী আছে সেই মৈদামস্থলীত আমি আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপন কৰিছোঁ আৰু কিছু সময় পিছতে আমাৰ তেখেতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কাৰ্যসূচী সমাপন হ'ব নিশ্চিতভাৱে আমি সোণাৰী সমষ্টিৰ বিধায়ক আছে ধৰ্মেশ্বৰ আছে আমি পোনে যাম যিহেতু তেওঁকো ইয়াত কাৰ্যসূচীত দেখা গৈছিল অংশগ্ৰহণ কৰা চুকাফা দিৱস তাৰ আগতে চুকাফা দিৱস বুলি কৈছিল তাৰ 99 চনৰ পাছৰ পৰা অসম দিৱস হিচাপে নামাকৰণ কৰা হ'ল আৰু সেই অসম দিৱসটো আমাৰ চৰকাৰীভাৱে যেতিয়া ঘোষণা কৰিলে যিহেতু তাৰ অৰ্থ হ'ল যে সেই দিনটোতে যে অসম প্ৰতিষ্ঠা হৈছিল সেইকাৰণে সেই যেতিয়াই চাওলুং চুকাফা ইয়ালৈ আহিছিল সেই দিনটোতে যে অসম নামৰ যে উৎপত্তি হৈছিল সৃষ্টি হৈছিল এই কথাষাৰে প্ৰতিপন্ন কৰিবৰ কাৰণে অসম দিৱস নামেৰে ঘোষণা কৰিছিল 770 বছৰীয়া চাওলুং চুকাফা বৰ্ষৰ দিনা
কিন্তু আজি পৰম্পৰাগতভাৱে আমাৰ অসম চৰকাৰে এই অসম দিৱসটো পালন কৰি আহিছে আৰু তাৰ লগত সমান্তৰালকৈ বিভিন্ন ঠাইত আমাৰ বিভিন্ন জনগোষ্ঠীবিলাকেও এই অসম দিৱসটো পালন কৰি আহিছে গতিকে তাৰ লগত সামঞ্জস্য ৰাখি আমি একেবাৰে চুকাফা স্বৰ্গদেউ চুকাফাৰ সমাধিস্থলীত আমি আজি এই বন্তি প্ৰজ্বলন কৰিলোঁ আমাৰ চৰকাৰীভাৱে যি অসম দিৱস পালন কৰা হৈছে আমাৰ চৰাইদেউ মৈদাম প্ৰাংগণতে আৰু তাৰ ফলশ্ৰুতিতে আহি আমি আজি তেখেতৰ সমাধিস্থলীত আমি বন্তি প্ৰজ্বলন কৰিলোঁ আৰু ভৱিষ্যত এনেধৰণে আমাৰ উঠি অহা নৱপ্ৰজন্মইও যাতে যুগ যুগান্তলৈ তেখেতৰ স্মৃতি সুৰি থাকে গতিকে তাকে কামনা কৰিছোঁ আৰু এই যিজনে ইয়াতে জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল সমগ্ৰ অসমখনত বৰ অসমত এটা অসমীয়া জাতি প্ৰতিষ্ঠা কৰি থৈ গৈছিল সেই অসমীয়া জাতি আমি সকলোৱে মিলি বিভিন্ন জনগোষ্ঠীয়ে আজি অসমীয়া জাতি হিচাপে এইখন অসমত আছোঁ গতিকে ভৱিষ্যতো এই অসমীয়া জাতি বিৰল হৈ থাকিব আমাৰ অকল ভাৰতবৰ্ষৰ বুকুতে নহয় বিশ্ব দৰবাৰত এই অসমীয়া জাতি এটা শক্তিশালী জাতি হিচাপে থাকিব বুলি আমাৰ দৃঢ় বিশ্বাস বিগত সময়ত দেখা গৈছিলে যে মৈদাম তৰ্পণ সংৰক্ষণ মঞ্চ কোঁৱৰ সদৌ অসম কোঁৱৰ বংশাৱলীয়ে কিছু ব্যৱস্থা কৰিছিলে চৰকাৰেও কিছু ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু প্ৰথমজন অসমীয়াৰ মৈদাম ক্ষেত্ৰ সংৰক্ষিত সৌন্দৰ্যবৰ্ধন কৰাৰ ক্ষেত্ৰত আৰু কৰণীয় আছে আৰু কৰণীয় মানে বহুখিনি আছে কাৰণ মৈদামটোৱে বহুদিনৰ পৰা একেবাৰে উজ্জ্বল হৈ আছিল এইটো উদ্ধাৰ কৰিব পৰা হোৱা নাছিল মানুহৰ দখলত আছিল আপোনালোকে নিশ্চয় দেখিছে কিন্তু 11 চনত আহি বিভিন্ন দল সংগঠন লগ লাগি এই মৈদামটো উলিয়ালে আৰু সেই মৈদামটোকে চিহ্নিত কৰি চুকাফা মৈদাম বুলি সকলোৱে আজি বুৰঞ্জীবিদসকলেও ক'ব বিচাৰে গতিকে এইটো সম্পূৰ্ণকৈ উলিয়াই আমি সংৰক্ষণ কৰি ৰখাটো আমাৰ কৰ্তব্য আৰু তাৰ কাৰণে চৰকাৰেও এটা পদক্ষেপ লৈছে আৰু ইয়াত প্ৰায় 40 বিঘা মাটি এই অঞ্চলত মৈদামৰ ইয়াত 4-5টাকৈ মৈদাম আছে আপোনালোকে দেখিছে তেখেতৰ পুতেকৰ পৰা পুতেক তেনেকৈ নাতিপুতিয়ে 5জনলৈকে আছে 4টা প্ৰজন্ম আছে